অঁ দাদা, এইটো কি বেঙেনা খেতি? কি বেঙেনা লগাইছে ইয়াত? এইটো বাংলাদেশী। বাংলাদেশী কি এইটো চৈতি নেকি? চৈতি অঁ। আচ্ছা, ফলন ভালে হয় না? ফলন ভালে হয়। অঁ, ইউৰিয়া সিঁচি আছে? অঁ, হেৰি হৈছে। ইয়াৰ লগত আৰু বেলেগ দিয়া নাই? বেলেগ দিয়া নাই। অঁ, দানা চানা কেতিয়া দিব? দানা দিয়া নাই আৰু দিব। অঁ, কিমান মাটি কৰিছে দাদা? তেনেকৈ কৰিছোঁ। 1.5 বিঘা। হ'ব যাওক, সিঁচি যাওক। তো বন্ধুসকল, দাদাই এই আবেলি প্ৰাকখনত খেতিত সাৰ সিঁচি আছে, ৰাসায়নিক সাৰ। বেঙেনা খেতি কৰিছে। আজিকালি ধৰক বেঙেনা খেতিতো বন মৰা ঔষধ স্প্ৰে কৰিব পাৰি। চাওক, বন মৰা ঔষধ দিয়াৰ পিছত গছৰ ওচৰে পাজৰত যিমান ঘাঁহ আছিল, যিমান বন আছিল, চব একদম পূৰা চাফা। চাওক, ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা এটা শ্বেয়াৰৰ কাৰণে বেলেগ দাদা বাইদেউসকলেও এনেকুৱা ধৰণৰ খেতি বাতিৰ ওপৰত মনোযোগী আগ্ৰহী হ'ব। খেতি আমি কৰিলেই নহ'ব, খেতিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। তেতিয়াহে আমি খেতিৰ পৰা ভাল ফলনৰ আশা কৰিব পাৰোঁ। নামটো মনত আছে দাদা? কি কি বন মৰা ঔষধটোৰ নাম কি? নামটোতো মনত নাই। মনত নাই না? মনত নাই। আচ্ছা, ঠিক আছে। ভেন্দি খেতি আৰু বেঙেনা খেতি দুটা একেলগে কৰিছে। তো বন্ধুসকল, পিছলৈ আকৌ আপোনালোকক লগ পাম। ধন্যবাদ।